ঠিক আছে এইটো কিমান কেজি এইটো কিমান আছে এইটো তোমাৰ 14 কেজি 14 কেজি এইটো 16 কেজি 700 16 কেজি 16 কেজি 700 কাটি দিব নাই কাটি পেলাই দিব নাই ভোগৰ উৎসৱ ভোগালীক লৈ উখল মাখল পৰিৱেশ বজাৰত আৰু মই দেখুৱাইছো বিশ্বনাথৰ দৈনিক বজাৰৰ দৃশ্য এয়া হৈছে বিশ্বনাথৰ দৈনিক বজাৰৰ দৃশ্য এয়া ওলাইছে 15 কেজিৰ পৰা 18 কেজি 25 কেজি পৰ্যন্ত বৰালি ৰৌ আৰু ভকুৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ শীতল মাছ লগতে ক'ব লাগিব সামগ্ৰিকভাৱে দাদা এই মাছটো বৰালি মাছটো কেই কেজি ওজনৰ হয় 13 কেজি ওজনৰ 13 কেজি ওজনৰ কিমান টকা কেজি এইটো 1200 টকা কেজি ন আৰু কি মাছ ওলাইছে আৰি আছে চিতল আছে ৰৌ আছে পিঠিয়া আছে এয়াই হয় নিশ্চিতভাৱে ক'ব লাগিব এয়া হৈছে বিশ্বনাথৰ দৈনিক বজাৰ দৃশ্য আৰু এটা 25 কেজি ওজনৰ আৰি মাছ মই দেখুৱাই আছো এয়া হৈছে 25 কেজি ওজনৰ দাদা এই মাছটো দেখুৱাব দাদা কি মাছ হয় বাহু হয় এয়া হৈছে বাহু মাছ 25 কেজি ওজনৰ মই ভিডিঅ' জাৰ্নেলিষ্ট জাহাংগীৰক অনুৰোধ জনাইছো এই মাছ দেখুৱাবলৈ দাদা এটা দাঙি দিব পাৰিব নেকি এয়া হৈছে বাহু মাছ এয়া হৈছে বাহু মাছ 25 কেজি ওজনৰ বাহু মাছ আৰু ক'ব লাগিব বিশ্বনাথৰ যি দৈনিক বজাৰ এই দৈনিক বজাৰতে এইদৰে বাহু মাছ 25 কেজি ওজনৰ কেইটকা কেজি দাদা 1000 টকা কেজি আৰু শীতল কেনেকুৱা শীতল 800 টকা 700 টকা হয় ক'ব লাগিব এয়া হৈছে বাহু মাছ 1000 টকা কেজি আৰু শীতল ওলাইছে 700 800 টকা আৰু বিভিন্ন ধৰণৰ মাছ ওলাইছে মই দেখুৱাইছো পুৱাৰ বিশ্বনাথৰ যি দৈনিক বজাৰৰ দৃশ্য এয়া হৈছে দৈনিক বজাৰৰ দৃশ্য আৰু এইদৰে হেতাও পৰা লাগিছে গ্ৰাহকৰ মাজত ক'ব লাগিব যে আচলতে ভোগালী বিহু উপলক্ষে নিশা যি ভেলাঘৰ এই ভেলাঘৰতে আচলতে লগে ভাগে একেলগে খোৱাৰ বাবে এই পুৱাৰ ভাগতে এই দৃশ্য দেখুৱাইছো আমি এগৰাকী গ্ৰাহক আছে আমি সুধিম যে দাদা ক'ৰ পৰা আহিছে মই ৰতুৱাৰ পৰা আহিছো হয় কি মাছ কেনেকুৱা মাছ চাইছো বাহু আছে বাহু 25 কেজি লৈকে আছে 1200 কাটি দিলে 1200 এতিয়া 1000 টকা আছে চিতল আছে 16 কেজি ওজনৰ চিতলৰ 1200 টকা কিন্তু এটা ক'ব লাগিব যোৱাবাৰ যিটো দাম আছিল তাকে এবাৰ অকণ কম আৰু ইয়াত যি বিশ্বনাথৰ যি দৈনিক বজাৰ পুৱাই দেখিছো মানে অকণমান কিবা হেৰি হৈ গৈছে মাছ দেখি পেলাই মানে কিবা হৈ গৈছে মানে গতিকে ইয়াত বিভিন্ন ধৰণৰ আৰি বৰালি চিতল পিঠিয়া বিভিন্ন ধৰণৰ যিমান ডাঙৰ লাগে তেনেকুৱা ধৰণৰ মাছ আৰু আপোনালোকৰ জৰিয়তে সকলোকে শুভেচ্ছা জনালো ভোগালী বিহু আৰু মাছ কিনিব যদি আহে বিশ্বনাথ চাৰিআলি দৈনিক বজাৰ খুব এক সুন্দৰ পৰিৱেশ হৈ আছে হয় নিশ্চিতভাৱে ক'ব লাগিব এয়া হৈছে আচলতে নিশাৰ ভাগত যি ভেলাঘৰ এই ভেলাঘৰতে পৰিয়ালৰ সৈতে এসাঁজ একেলগে হাঁহে মাহে মাছে একেলগে খাবলৈ আচলতে পুৱাৰ পৰাই সাজু হৈছে যিসকল লোক আছে আচলতে এইদৰে বিশ্বনাথ নগৰত থকা যি দৈনিক বজাৰ এই দৈনিক বজাৰত প্ৰায় ক'ব লাগিব 30 কুইণ্টলতকৈ অধিক মাছ অনা হৈছে আৰু এইদৰে আচলতে গ্ৰাহকৰ ভিৰ আৰু উখল মাখল পৰিৱেশ বুলি ক'ব লাগিব আমি পুনৰ দেখুৱাই যাম DY 365ৰ সমূহ দৰ্শকক বিশ্বনাথ নগৰত আচলতে বাহু মাছ 25 কেজি ওজনৰ প্ৰায় 1000 টকা প্ৰতি কিলোগ্ৰামৰ যি মূল্য নিৰ্ধাৰণ কৰিছে আৰু বিভিন্ন ধৰণৰ আৰু লগতে ক'ব লাগিব যে পূৰ্বৰ তুলনাত মাছৰ মূল্য বহু কম বুলিও জানিব দিছে গ্ৰাহকে।